কৃষ্ণ কৃষ্ণ কৃষ্ণ। বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ, বিতৰ্কই লগেই নেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘক। কুকুৰা বিতৰ্ক এঘৰীয়া কৰা বিতৰ্কৰ পৰা এইবাৰ সংঘ সোমাল আজমল বিতৰ্কত। এয়া ধূপধৰাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আৰু আই মাতৃ সমাৰোহত সন্মানীয় অতিথিৰ ৰূপত মৌলানা বদৰুদ্দিন আজমল। শ্ৰীমন্ত শংকৰদেৱ সংঘই সমন্বয়ৰ বাৰ্তা লৈ সাংসদ বদৰুদ্দিন আজমলক এই সমাৰোহলৈ আমন্ত্ৰণ জনাইছিল। সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ এক মন্তব্যত পৰিষ্কাৰ হৈ আছে সেই কথা। গুৰুজনাৰ আদৰ্শৰে আমি জাতি পাতি সমস্ত আমাৰ আপোনালোক কৈ মই আনন্দ পাওঁ যে 27 আজিলৈ আমাৰ 27 জনগোষ্ঠীয় মানুহ একেখন পাততে আমি ভাত খাওঁ। ইয়াত কিমান সুশৃংখলভাৱে সেই বিভেদবিলাক আমাৰ নাই। আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো আদৰ্শ সেইমতে আমি আগবাঢ়িছোঁ। এইটো এটা অত্যন্ত প্ৰগতিশীল আদৰ্শ, আপোনালোকে চাৰ মানৱতাবাদী আদৰ্শ। পিছে শংকৰদেৱ সংঘৰ সভাত বদৰুদ্দিন আজমলৰ উপস্থিতিক সহজভাৱে ল'ব পৰা নাই একাংশই। বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সংঘৰ এই কাৰ্যত বৰ সন্তোষ নাপালে। বদৰুদ্দিন আজমল ডাঙৰীয়াক আমন্ত্ৰণ জনোৱা কাৰ্যত আমি আচৰিত হৈছোঁ। এইকাৰণে আচৰিত হৈছোঁ আৰু আমি খুব ব্যথিত হৈছোঁ। আদৰণি সমিতিয়ে কিয় মাতিলে আমি সেই কথা এতিয়াও বুজিব পৰা নাই। এই ঘটনাটোৱে যে দুখ দিছে এই কথাটো যাতে সকলোৱে সংশ্লিষ্ট মহলে অনুধাৱন কৰি গভীৰ বিশ্লেষণ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। বিষয়টোক লৈ ছ'চিয়েল মিডিয়াতো উখনা উখনি হৈছে। বৈষ্ণৱ মাৰ্গৰ একাংশ পৃষ্ঠপোষকে শংকৰদেৱ সংঘৰ স্থিতিক অগ্ৰাহ্য কৰা নাই। মাজুলীৰ চামগুৰি সত্ৰৰ যশস্বী মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়ে এয়া সমন্বয়ৰ বাবে এক ভাল বাৰ্তা বুলি কয়। এয়া হ'ল গুৰুজনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰো এক আদৰ্শ যে সকলো সমাজ মিলি থাকিবলৈ হ'লে আমাক সমন্বয় লাগিব আৰু তেনেকুৱা এখন সমন্বয় ক্ষেত্ৰতে তেখেত বদৰুদ্দিন আজমল ডাঙৰীয়াই অংশগ্ৰহণ কৰাটো এইটো আমি খুব ভাল পাইছোঁ। একেদৰেই চামগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ তিলক গোস্বামীয়েও গুৰুজনাৰ প্ৰতি আজমলৰ আগ্ৰহ আৰু বৃদ্ধি হোৱাৰ কামনা কৰে। আমি আজমলক আৰু অনুৰোধে কৰিছোঁ যাতে গুৰুজনাৰ প্ৰতি আৰু তেওঁ আগ্ৰহ হওক। বৰপেটা সত্ৰৰ চৌহদৰ ভাগৱত অধ্যয়ন চক্ৰৰ পাঠক তথা ব্যাখ্যাকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাসে উদ্দেশ্য প্ৰণোদিত নহ'লে এয়া সংহিতৰ বাবে ভাল কথা বুলি কয়। এফালৰ পৰা এইটো আচলতে সংহতিৰ কথা চিন্তা কৰা যেন লাগে, কিন্তু যিহেতু তেখেত এটা বিশেষ ৰাজনৈতিক দলৰ নেতা, গতিকে ইয়াৰ অন্তৰত নিশ্চিতভাৱে ৰাজনৈতিক উদ্দেশ্য থাকিবও পাৰে আৰু যদি সংহতিৰ উদ্দেশ্য কৈছে তেনেহ'লে প্ৰশংসনীয়। ইপিনে সংঘৰ সমাৰোহত আজমলৰ অংশগ্ৰহণক পোনে পোনে সমৰ্থন কৰিছে তেওঁৰ দলৰে বিধায়ক আমিনুল ইছলামে। আজমল চাহাবে প্ৰথমবাৰ শংকৰ সংঘৰ বৈঠকলৈ যোৱা নাই। ইয়াৰ পূৰ্বেও তেখেতে বটদ্ৰৱা থান আছে, তাত সেই সত্ৰত কেইবাবাৰো গৈছে, তাত তেখেতে কিছু অনুদানো দিছে। গতিকে তেখেতে শংকৰ সংঘৰ অধিৱেশনত যোৱা বা সাহিত্য সভাৰ অধিৱেশনৰ লগত জড়িত হোৱা এই কথাটোত একো আচৰিত হ'ব লগা কথা নাই। এই ক্ষেত্ৰত যোনে সমালোচনা কৰে আমি ভাবোঁ তেওঁলোকৰ বৌদ্ধিক দৈন্যতাৰ কাৰণে তেওঁলোকে সমালোচনা কৰে। এয়া সমন্বয়ৰ বাৰ্তা হ'ব পাৰে, কিন্তু সমন্বয়ৰ সৃষ্টিৰ আগৰণুৱা হ'বলৈ যোৱাজনৰ মুখত এনে মন্তব্য শোভনীয় হ'ব পাৰে জানো? রাজত্ব করতে চাও, এই মুসলমানের হাত পাও ধুইয়া পানি খাইতে লাগবে, পানি। ব্যুরো রিপোর্ট, প্রাগ নিউজ।